বন্ধু বান্ধৱীসকল আজি ওলাইছোঁ ৰাস চাবলৈ আৰু ভাবিলোঁ আপোনালোককো অকণমান দেখাবলৈ চেষ্টা কৰোঁ আমাৰ ইয়াতেনো ৰাস কেনেকৈ পতা হয়। আৰু এতিয়া আমি আহি পাই গ'লোহি। আহি পায়ে দেখিছোঁ মানুহৰ আজি বহুত ভিৰ হৈছে আৰু ইয়াতে আজি 3 দিন হৈছে, ইয়াতে 6 দিন পাতিব বুলি শুনিছোঁ। আচলতে ইয়াতে আমাৰ মানুহৰ ৰাস নহয়, ইয়াতে মূৰ্তি ৰখা হয়। এটা এটা মূৰ্তি এনেকৈ ধুনীয়াকৈ ৰখা হৈছে আৰু কিছুমান মূৰ্তি ইয়াতে দান কৰাও হৈছে আৰু যিজনে মূৰ্তিবিলাক দান কৰিছে তেওঁলোকৰ নামবিলাকো ধুনীয়াকৈ লিখা আছে ইয়াতে। দেখিছে নহয়, এনেকৈ মূৰ্তিবিলাক ধুনীয়াকৈ সজাই ৰাখিছে আৰু ইয়াতে বাঁহৰ সঁজুলি জাকৈ, খালৈ, জাপি মানে সকলোবিলাক সঁজুলিয়ে আছে ইয়াতে ধুনীয়াকৈ সজাই ৰাখিছে। আৰু এতিয়া আমি আহি গ'লোঁ কৈলাশলৈ। শিৱ ভগৱান দেখিছে নহয় ধ্যানত কেনেকৈ বহি আছে। আচলতে পৰিৱেশটো এবাৰ বহুত ধুনীয়াকৈ সজাই তুলিছে, চাই বহুত ভাল লাগিছে আৰু মানুহৰো বহুত ভিৰ হৈছে আচলতে এবাৰ। আৰু এতিয়া আমি আহি গ'লোঁ মেলালৈ, ইয়াতে মেলাও আহিছে। আৰু মেলা চাই মেলি আমি এতিয়া আহি গ'লোঁ খাবলৈ আৰু মই ইয়াত লৈ লৈছোঁ চাওমিন। চাওমিন খাই মেলি ভাবিলোঁ পাণ এখন খাই লওঁ, যিহেতু তামোল নাই। আৰু পাণ খাই মেলি দেখিলোঁ গৰম গৰম জেলেপি বনাইছে, ভাবিলোঁ 2খনমান ঘৰলৈ লৈ লওঁ। আৰু এইফালে জেলেপি লৈ মেলি আমি এতিয়া ঘৰলৈ যাব ওলাইছোঁ আৰু ঠাণ্ডাও বহুত পৰিছে আচলতে, সেইকাৰণে সোনকালে যাওঁগৈ বুলি ওলালোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, বাই বাই।